আম সৰু সৰুকৈ কাটি ল'লোঁ টুকুৰা টুকুৰা কৰি। এফালে মই মছলা জিৰা ধনিয়া পাউডাৰ পিচি ল'লোঁ। এইফালে কেৰাহী পাতি তেল গৰম কৰি তাতে মই অকণমান হালধি আৰু মছলা ঢালি লৈছোঁ। এতিয়া মছলা হালধি মিক্স কৰি ল'ম নিমখৰ সৈতে। এইফালে মই পূৰা তেলটো পাক কৰি লৈছোঁ। এইফালে তেল পাক কৰা হৈয়ে গ'ল। বতৰ বেয়া হ'লে আমৰ আচাৰ কেনেকৈ বনাব পাৰি, ৰ'দ নিদিলে মানে আমখিনি বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে বতৰ বেয়া হ'লে এনেকৈ আমৰ আচাৰ বনালে মানে খুব ধুনীয়া হয়। আমৰ আচাৰ বুলিয়ে নহয়, যিকোনো আচাৰ আৰু। এইফালে মই তেলতে ধুনীয়াকৈ আমখিনি মিক্স কৰি লৈছোঁ। দেখিছেনে কি ধুনীয়াকৈ সুন্দৰকৈ হৈ গৈছে। গেছটো কমাই পেলাই এনেকৈ ধুনীয়াকৈ লৰাব লাগে। বেছি নালাগে, 5-6 মিনিটমান লৰালে হৈ গ'ল, যাতে বস্তুটো বেয়া নহয়। ধুনীয়াকৈ মিক্স হৈ গ'ল। এইফালে কি সুন্দৰ হৈ গ'ল। এনেকৈ আমৰ আচাৰ থ'লে মানে আচাৰখিনি অকণো বেয়া নহয়, ধুনীয়া হৈ থাকে। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, যাতে আপোনালোকেও বনাব পাৰে। তাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। এনেকৈ বৈয়ামত ভৰাই থৈ দিলে মানে ধুনীয়া হৈ থাকে।